হয়, আপুনি এতিয়া বজাৰত আহিলে 100 বাৰ ভাবিব লাগিব, কাৰণ প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। আৰু এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা চহৰৰ নতুন বজাৰৰ এখন মাংসৰ বজাৰত। আৰু এই মাংস, মুৰ্গীৰ মাংসকে ধৰি ব্ৰইলাৰ প্ৰতিটো সামগ্ৰীৰ কিন্তু মূল্য বৃদ্ধি হৈছে। কিছু কথা পাতিব বিচাৰিম। তেওঁ দেখা গৈছে মাংস কেনেকুৱা দাম কওকচোন। মাংস বৰ্তমান হৈ গ'ল গোটাটো 160-50 আমি বিক্ৰী কৰো। কিনিব লাগে 133 আৰু কটাটো হ'ল 280 কিলো আৰু লোকেলটো অৰিজিনেলটো 600 বা 580 আৰু ডুপ্লিকেটটো টু ডুপ্লিকেট আপোনাৰ 500 3 ডুপ্লিকেট আপোনাৰ হৈ গ'ল 400 এনেকুৱা কিহত বিক্ৰী কৰি আছে। কাটিংটো বৰ্তমান 280 হ'ল 280 কেজি হোৱাৰ মানে ইয়াৰ 4-5 দিন আগত এনেকুৱা হৈ গ'ল আমি গোটা ব্ৰইলাৰটো 180 টকা 90 টকা কিনিছো বিক্ৰী কৰিব লগা হৈছিল আপোনাৰ 320-300 কটাটো আৰু গোটাটো বিক্ৰী কৰিছো 220-200। কিছু ক্ৰেতা আছে কথা পাতিব বিচাৰিম। দাদা মাংস ল'লে? হয় মাংস লৈছো। কেনেকুৱা দাম কেনেকুৱা পায়? দামটো বহুত বেছি দাম। লোকেলৰ দাম বহুত। লোকেলতো 550 টাকা কৰি, সেইটোতো লোৱাই নাযায়। 600 টাকা কেতিয়াবা বাঢ়ে। অসুবিধা হয় চাগে? বহুত অসুবিধা উপায় নাই। আগতে যদি 1 কিলো লৈছিলো এতিয়া আধা কিলো ল'ব লগা হ'ল। গরিব মানুষ মানে খুবই অসুবিধা একদম পেট্রল ডিজেলৰ পৰা আৰম্ভ কৰি যিমান সামগ্ৰী আছে পেট্ৰলৰ লগত চব বছৰ যোগাযোগ আছে। তেওঁলোকে দাম বেছি কৰি লৈ আহে। এতিয়া সেইকাৰণে বছৰে সামগ্ৰী চব বাঢ়ি গৈছে, উপায় নাই। ধন্যবাদ। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালো যি গোৱালপাৰা চহৰৰ যি মাংসৰ বজাৰৰ পৰা দেখুৱালো লোকেল মুৰ্গী ব্ৰইলাৰ প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কিন্তু জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। হয়, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।